Hello everyone and welcome to Daiduka. আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ জিঅ'গ্ৰাফী MCQ পাৰ্ট 1-2। আজি আমি পাৰ্ট 2 ডিছকাছ কৰিম আৰু ইয়াৰ পৰা আপোনালোকে কিছুমান নতুন কথা জানিবলৈ পাব। যদি আপোনালোকে আগতে পঢ়িছে তেতিয়াহ'লে আপোনাৰ ৰিভিজন হ'ব, প্ৰেক্টিছ হ'ব। আৰু ইয়াৰ যিটো PDF আপোনালোকে সেইটো টেলিগ্ৰাম চেনেলত পাব। ডেইলি ভিডিঅ'ছৰ কাৰণে আপোনালোকে আমাৰ যিটো ইনষ্টাগ্ৰাম চেনেল আছে সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে। তাৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। টেলিগ্ৰামৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনতে পাব। ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। ইয়াত আমাক কৈছে দ্য কেৰাৱাছ ফৰ্মেশ্যনছ Keravas type of a land. Keravas formations known for the cultivation of saffron are found in which? So mainly Keravasৰ বিষয়ে আমি বস্তুটো চাই লওঁ। ইয়াৰ যিটো আনচাৰ সেইটো হৈছে কাশ্মীৰ হিমালয়াছ। কাশ্মীৰত এইটো পোৱা যায় আৰু মেইনলি এই যিডোখৰ মাটি স্পেচিফিক টাইপৰ যিটো এইটো মাটি কেৰাৱাছ বুলি কোৱা হয়। তো এই বস্তুটো মেইনলি কিহৰ কাৰণে ফেমাছ? মেইনলি যিটো আমি চেফ্ৰন বুলি কওঁ, হয়নে? চেফ্ৰনৰ মানে কাল্টিভেশ্যনৰ কাৰণে ফেমাছ হয় আৰু সেইটো তাৰ কাৰণে ভাল। তো মেইনলি এই বস্তুটো হৈছে কি যে থিক ডিপজিটছ অফ গ্লেচিয়েল, তাৰমানে এনেকৈ গ্লেচিয়াৰ আহিছে আৰু গ্লেচিয়াৰ যেতিয়া আহিব, গ্লেচিয়াৰৰ লগত কি লৈ আহিব? বেলেগ আপোনালোকৰ ছাপ'জ ডাষ্ট লৈ আহিব পাৰে, বেলেগ কিবা ক্লে লৈ আহিব পাৰে, মানে বেলেগ বেলেগ বস্তু তাত ডিপজিট কৰিব, হয়নে? যেনেকৈ নৈখনে বেলেগ বেলেগ শিল বালি বোকা লগত লৈ যায়, হয়নে? ঠিক তেনেকৈ গ্লেচিয়াৰ এটা যেতিয়া আহিব, গ্লেচিয়েল ক্লে সেইটো আমি কওঁ। তো সেইখিনিও কিছুমান বস্তু ডিপজিট কৰিব আৰু সেই ডিপজিটৰ ফলত যিখিনি আমি একেলগে কি বুলি কওঁ? মৰেইনছ বুলি কওঁ। এই যিমানখিনি ডিপজিট সি আনিব সেইখিনিক আমি কি বুলি কওঁ? মৰেইনছ বুলি কওঁ। আৰু সেইখিনি আনি পেলাই এক জেগাত কি কৰিব? একগোট হ'ব। তো সেইখিনিকে মানে সেই বস্তুটো যেতিয়া সেই এনেকুৱাডোখৰ মাটিডোখৰক আমি কি বুলি কওঁ? কাৰেবাছ বুলি কওঁ। আৰু মেইনলি কাৰেবাছটো দেখিবলৈ ঠিক এনেকুৱা। ওপৰটো টেবুল টপ বুলি কোৱা হয়। টেবুল টপ মানে ওপৰটো ফ্লেট থাকে, এনেকুৱা জোঙা নহয়, ওপৰটো ফ্লেট থাকে, টেবুল টপ বুলি কোৱা হয়। দে আৰ এক্সট্ৰিমলি ভাইটেল ফৰ গ্ৰ'য়িং লোকেল চেফ্ৰন ইন কাশ্মীৰ ভেলী। লোকেল চেফ্ৰন তাত বহুত পৰিমাণে কি কৰা হয়? মানে কাল্টিভেশ্যন কৰা হয়। নেক্সট ইয়াত আমাক কৈছে হুইচ অফ দ্য ফলোয়িং জিঅ'লজিকেল ষ্ট্ৰাকচাৰ্ছ ছেপাৰেটছ দ্য মেঘালয়া প্লেটু ফ্ৰম দ্য মেইন পেনিনচুলাৰ প্লেটু। চ' আপোনালোকক প্লেটুৰ বিষয়টো আমি যেতিয়া মানে ডেছক্ৰিপশ্যনত আমি ডিছকাছ কৰিম, যেতিয়া জিঅ'গ্ৰাফি কম হ'ব তেতিয়া গম পাই যাব যে প্লেটু ক'ত ক'ত হয়, টেকটনিক প্লেটছ, আৰ্থকুৱেক, হয়নে? ভলকেনো। ইয়াত আপুনি যদি চাই এইটো শ্বিলং মেঘালয়া প্লেটু হয়, শ্বিলং বা মেঘালয়া প্লেটু বুলি কোৱা হয়। আৰু এইটো আমাৰ মেইন পেনিনচুলাৰ প্লেটুটো এইফালে আছে। আৰু এইটোৱে যিটো ছেপাৰেট কৰে, সেই ছেপাৰেট কৰাৰ মানে যিটো ফল্ট সেইটো হৈছে মালদা ফল্ট। ঠিক আছে? মেঘালয় শ্বিলং প্লেটু ইজ নট এ পাৰ্ট অফ দ্য হিমালয়াছ। হিমালয়ৰ পাৰ্ট নহয়, হিমালয়ৰ পাৰ্টটো এইফালে ওপৰত আছে, হিমালয় আপোনালোকে গম পায়, তাৰ পাৰ্ট এইটো নহয়। মালদা ফল্ট যিটো আমি গাৰো ৰাজমহল গেপ বুলিও আমি কওঁ, এটা বেচিকেলি এটা গেপ। এই গেপটোৱে মানে দুটা প্লেটুক ছেপাৰেট কৰিছে। ছাপ'জ এটা প্লেটু ইয়াত আছে, এটা প্লেটু ইয়াত আছে, তো মাজৰ যিটো গেপ সেইটো ছেপাৰেট কৰিছে। ইন ৱেষ্ট বেংগল ইজ এ মেছিভ টেকটনিক ডিপ্ৰেশ্যন ডেট ছেপাৰেটছ দ্য টু ছেপাৰেট কৰিছে, তাৰ নামটো হৈছে মালদা ফল্ট। নেক্সট, দ্য বেডলেণ্ড টপোগ্ৰাফী characterized by deep ravines and gullies is a prominent feature of which of the river basin? তো বেলেগ বেলেগ টাইপৰ ৰিভাৰ বেচিন থাকে, হয়নে? আৰু মেইনলি এনেকুৱা টাইপৰ যিটো এইটোক কি বুলি কোৱা হয়? বেডলেণ্ড টপোগ্ৰাফী বুলি কোৱা হয়। আপোনালোকে দেখিছে ইয়াত এইটো কেনেকুৱা ধৰণৰ ফৰ্মেশ্যন হয়, ইয়াৰ এনেকুৱা ধৰণৰ যিটো মানে এই যিটো টপোগ্ৰাফী আপোনালোকে দেখিছে, এইটো যিটো ষ্টাইল আপোনালোকে দেখিছে, এইটো কিহৰ কাৰণে বেছিকৈ ফৰ্মেশ্যন হয়? যেতিয়া বহুত বেছি পৰিমাণে যেতিয়া ইৰ'শ্যন যেতিয়া হয়, হয়নে? ইয়াৰ আনচাৰটো হৈছে চাম্বল বেচিন। তো এইটো মেইনলি যেতিয়া ইৰ'শ্যন যেতিয়া বেছিকৈ হয়, যে বহুত বেছি পৰিমাণে যেতিয়া মাটি এডোখৰ মানে যেতিয়া আপোনালোকে মানে নৈখন যেতিয়া যায়, নৈখনে যেতিয়া যায় তেতিয়া তাত মাটি খানি লৈ যাব, শিলৰ স্পৰ্শ কৰি পেলাই, শিলক ঘৰ্ষণ কৰি পেলাই তাতো ইৰ'শ্যন হ'ব, হয়নে? তো সেই বহুত বেছি পৰিমাণে যেতিয়া হয় তেতিয়া এনেকুৱা ধৰণৰ টপোগ্ৰাফী এটা ফৰ্মেশ্যন হয়। সফ্টাৰ চেডিমেণ্টাৰী ৰক্স, যিবিলাক যদি ধৰি লওক যদি বহুত টান যদি শিল আছে বা বহুত টান যদি মাটি আছে, তেতিয়াহ'লে নৈ এখন আহিলে তাক কমকৈ নিব। নৈখনৰ সোঁতৰ ওপৰত মানে প্ৰভাৱ পৰিব, মানে নৈখন কিমান স্পীডত আহিছে আৰু নৈখনে যিটোত বৈছে তাৰ শিল বা তাৰ মাটি কিমান কঠিন বা কিমান ছফ্ট, সেইবোৰৰ ওপৰতো আমাৰ ডিপেণ্ড কৰিব, হয়নে? যেতিয়া আপোনালোকে ফিজিকেল জিঅ'গ্ৰাফী পঢ়িব তেতিয়া আপোনালোকে গম পাব। সফ্টাৰ চেডিমেণ্টাৰী ৰক্স আৰ ৱাশ্ড এৱে বাই ৰেপিড ৱাটাৰ ৰান অফ। ৰেপিড ৱাটাৰ ৰান অফ মানে হৈছে যেতিয়া নৈখন যেতিয়া বৈ আহিব বহুত জোৰকৈ। দ্য চাম্বল ৰিভাৰ ইজ এ ফেমাছ ফৰ ইটছ বেডলেণ্ড টপোগ্ৰাফী। সেইকাৰণে এইটো চাম্বল বেচিন বুলি কোৱা হয়। তো চাম্বল যিখন ৰিভাৰ আছে এইখনত মেইনলি আমি এনেকুৱা ধৰণৰ টপোগ্ৰাফী দেখিবলৈ পাওঁ, এইটোকে কোৱা হয় বেডলেণ্ড টপোগ্ৰাফী। নেক্সট ইয়াত কৈছে দ্য ডাংকান পেছেজ ইজ এ ষ্ট্ৰেইট ডেট ছেপাৰেটছ হুইচ টু আইলেণ্ড। কোন দুটা আইলেণ্ডক কি কৈছে? ডাংকান পেছেজে ছেপাৰেট কৰে। এইটো ডাংকান পেছেজ আপোনালোকে ইয়াত দেখিবলৈ পাইছে, মই এবাৰ জুম কৰি দেখাই দিছোঁ। এখন দেখিলে আপোনালোকে গম পাব যে দুটা বস্তুক ছেপাৰেট কৰি এইটো হৈছে চাউথ আন্দামান আৰু এইফালে হৈছে লিটল আন্দামান। তো আমি যদি চাওঁ অপশ্যন নাম্বাৰ বিটো আমাৰ কাৰেক্ট হ'ব, যে চাউথ আন্দামান আৰু লিটল আন্দামানক ছেপাৰেট কৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা, দ্য 10 ডিগ্ৰী চেনেলে ছেপাৰেট কৰে লাৰ্জাৰ আন্দামান গ্ৰুপক আৰু নিকোবৰ গ্ৰুপক ছেপাৰেট কৰে, যেনে
এইটো হৈছে 10 ডিগ্ৰী চেনেল এই দুটা পাৰ্টক Which of the following is an example of an antecedent river? Antecedent river মানে হৈছে কি যে যিখিনি ৰিভাৰ যিখিনিয়ে কি কৰিছে যে এটা মানে মাউণ্টেইন ফৰ্মেশ্যন হোৱাৰ আগৰ পৰা বৈ আছে বিফ'ৰ দ্য ফৰ্মেশ্যন অফ মাউণ্টেইন মানে পৰ্বত পাহাৰ ডাঙৰ ডাঙৰ পৰ্বত পাহাৰ ফৰ্মেশ্যন হোৱাৰ আগতে কি কৰিছে ৰিভাৰখিনি ফ্ল' কৰি আছে আৰু তেনেকুৱা এটা হৈছে চুটলেছ ইয়াৰ অপশ্যনৰ ভিতৰত অপশ্যন নাম্বাৰ চিটো আমাৰ কাৰেক্ট আৰু কিছুমান তেনেকুৱা ৰিভাৰ আছে যেনেকৈ ধৰি লওক গংগা ইণ্ডাছ ব্ৰহ্মপুত্ৰ আৰ অল ইন antecedent rivers that is they flow from before the formation of the হিমালয় আমি যদি কওঁ এইটো আমি কি বুলি কওঁ য়ং মাউণ্টেইন বুলি কওঁ হয় নেকি বহুত বছৰ পুৰণা তথাপি আমি এইটো য়ং বুলি মানে গোদাবৰী নৰ্মদা কৃষ্ণা আৰ পেনিনচুলাৰ ৰিভাৰ্ছ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 দ্য শোলা forest a unique mosaic of stunned tropical mountain forest and cooling grasslands are primarily found in তো আপোনালোকে দেখিছে পিকচাৰখন দেখিবলৈ পাইছে শোলা ফৰেষ্ট গ্ৰাছলেণ্ড বুলি কোৱা হয় এইখিনি আৰু এইখিনি মেইনলি আমি ক'ত পোৱা যায় আমাক সেইটোৱে সুধিছে আৰু ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ দ্য হাই এল্টিটিউডছ অফ দ্য ৱেষ্টাৰ্ণ ঘাটত যদি গৈছে তাৰ বহুত হাই এল্টিটিউডত এইখিনি বস্তু পোৱা গৈছে যেনেকৈ ধৰি লওক এবভ 1500 মিটাৰ্ছৰ হাই এলিভেশ্যনত এইখিনি বস্তু পোৱা যায় যেনেকৈ ধৰি লওক নীলগিৰিজ বা আনামালাই বা মুন্নাৰ হৈ গ'ল এইখিনি জেগাত এইবোৰ যায় monazite sands found abundantly along the Kerala coast are a primary source of which strategic mineral তো মেইনলি এটা চেণ্ডৰ কথা ইয়াত কোৱা হৈছে সেইটো হৈছে মনাজাইট চেণ্ড আৰু সেইটো মেইনলি কিহৰ কাৰণে এটা প্ৰাইমেৰী চ'ৰ্চ কোনটো মিনাৰেল তাত বহুত বেছি পৰিমাণে পোৱা যায় সেইটো কথা আমাক সুধিছে আৰু তাৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি সেইটো হৈছে থৰিয়াম মনাজাইট হৈছে মেইনলি ৰেডিছ ব্ৰাউন কালাৰ এটা য'ত মানে মিনাৰেল থাকে এইটো চেণ্ড হয় কিন্তু তাত এটা মিনাৰেল থাকে মিনাৰেলটোৰ নাম হৈছে থৰিয়াম এইটো বহুত ৰেয়াৰ আৰ্থ মেটেল হয় ইণ্ডিয়া হেজ some of the world's largest reservoirs of thorium which is crucial for the future nuclear program পাৱাৰ প্ৰগ্ৰেমৰ লগত এইটো Winter rainfall in northwestern India is primarily caused by so winter rainfall northwestern India northwestern হলে মানে কোন হ'ব নৰ্থ আৰু ৱেষ্টৰ ফালে এইটো চাইডে হ'ব তো নৰ্থ ৱেষ্টৰ ফালে যদি আমি যাওঁ আৰু তাত যিটো আমাৰ উইণ্টাৰত যিটো ৰেইনফল হয় সেইটো মেইনলি কিহৰ কাৰণে হয় সেইটো ইয়াত আমাক সুধিছে তাৰ আনচাৰটো হৈছে ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চেছ ফালে যিখিনি ডিষ্টাৰবেঞ্চ হয় যেনেকৈ ধৰি লওক এক্সট্ৰা ট্ৰপিকেল ষ্টৰ্ম হৈ যাব পাৰে মানে বতাহ বৰষুণৰ কাৰণে আৰু বহুতখিনি কথা মানে ইয়াত এপ্লাই হয় গোটেইখিনি কনচেপ্ট বা আমি ইয়াত ডিছকাছ কৰিব নোৱাৰিম যেনেকৈ ধৰি লওক মেডিটেৰিয়ান চিট হ'ব পাৰে দে ট্ৰেভেল ইষ্টৱাৰ্ড ব্ৰিংগিং ক্ৰুচিয়েল উইণ্টাৰ ৰেইন টু দ্য ষ্টেটছ লাইক পাঞ্জাৱত হ'ব বা হাৰিয়ানাত হ'ব উইচ ইজ ভাইটেল ফৰ দ্য উইণ্টাৰ ক্ৰপ তো মেইনলি আমি জানো যে যেনেকৈ ধৰি লওক চবতে বতৰ ভেদে ভেদে চবতে মানে বতৰ একেই নহয় আৰু য'ত বতৰ বেলেগ বেলেগ হয় সেই অনুপাতে তাত শস্যও বেলেগ বেলেগ হয় হয়নে নেক্সট এতিয়া বহুতে আপোনালোকে কৈ আছিলে যে এই কুৱেশ্যনখিনি আমি আছামিজত আনিব লাগে তো মই ভাবোঁ এই মানে যিহেতু মই এক্সপ্লেনেশ্যনটো ইংলিছতে কৈছোঁ আৰু আপোনালোকে হয়তো কুৱেশ্যনটো পাইছে মই আৰু মই ভাবোঁ যেতিয়া আপোনালোকে এইখন ছাপ'জ PDF টো আপোনালোকে পালে সেই PDF টো আপোনালোকে লিখি থ'ব অসমীয়াত আপোনালোকে আনচাৰটো অসমীয়াত লিখিব যে বস্তুটো বা আপোনালোকে কোনখিনি কনচেপ্ট বুজি পালে সেই বস্তুটো আপোনালোকে অসমীয়াত নিজে লিখি ল'ব Which of the following biosphere reserves is located in the Garo Hills? Garo Hillsত কোনটো biosphere reserve আছে সেইটো আমাক সুধিছে আৰু অপশ্যনকেইটাৰ ভিতৰত আমাৰ আনচাৰটো হৈছে নকৰেক নকৰেকটো ক'ত আছে মানে গাৰো হিলছত আছে ইন মেঘালয়া অবভিয়াছলি ইট ইজ ফেমাছলি দ্য হোম অফ দ্য ৰেয়াৰ ৰেড পাণ্ডা ইয়াত বহুত বেছি মানে পোৱা যায় ফেমাছলি আৰু দ্য জেনেটিক মাদাৰ অফ অল চাইট্ৰাছ ফ্ৰুইট চাইট্ৰাছ ইণ্ডিয়া নেক্সট দ্য চালাল হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ বিল্ড এক্ৰছ হুইচ ৰিভাৰ এইটো এটা প্ৰজেক্ট হয় চালাল হাইড্ৰ ইলেক্ট্ৰিক কোনখন নদীৰ ওপৰত এইটো বনোৱা হৈছে আমাক সুধিছে ইয়াৰ আনচাৰটো হৈছে চেনাব ৰিভাৰৰ ওপৰত এইটো বনোৱা হৈছে ইট ইজ এ মেচিভ ৰান অফ দ্য ৰিভাৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আৰু এইটো মেইনলি ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ which of the following states receives maximum rainfall from the নৰ্থ ইষ্টত আমাৰ বহুত বেছি পৰিমাণে ক'ত ৰেইনফল হয় আমাক সেইটো সুধিছে যেনে কেৰেলা তামিলনাডু ৱেষ্ট বেংগল ৰেইনফল ফ্ৰম দ্য নৰ্থ ইষ্ট মনচুনৰ কথা কোৱা হৈছে ঠিক আছে ইয়াৰ আনচাৰটো হৈছে তামিলনাডু ত' most of the India gets rain from the south west মনচুনৰ পৰা ছেপ্টেম্বৰলৈকে মানে হয় দ্য কৰ'মেণ্টেল কোষ্ট ষ্টেজ লাৰ্জলি ড্ৰাই ডিউ টু দ্য জিঅ'গ্ৰাফি ত' আমাৰ সেইটোৱে মই যেনেকৈ কৈছোঁ যে বতৰ কেনেকুৱা হ'ব বা ক'ৰবাত আমি পাহাৰ কিয় পাইছোঁ ক'ৰবাত আমি বতাহ বৰষুণ বেছি কিয় পাইছোঁ ক'ৰবাত বতৰ কিয় ঠাণ্ডা ক'ৰবাত বতৰ কিয় গৰম সেইখিনি গোটেইখিনি সেই বস্তুটোৱে আল্টিমেটলি আমাৰ জিঅ'গ্ৰাফিটোৰ ওপৰত ডিপেণ্ড কৰে
Tamil Nadu gets the bulk of its annual rainfall during winter. Tamil Nadu mainly October, December mainly rainfall হয়. From the northeast trade winds picking up moisture over the Bay of Bengal. তো যেনেকৈ ইয়াত দেখিছে আপোনালোকে ইয়াত যিটো ছামাৰ মনচুনত ৰেড কালাৰত আপোনালোকে দেখি ফালি যায় মানে যিটো আমাৰ বতাহ তাৰপিছত আমাৰ উইণ্টাৰ মনচুনত দেখিছে এইফালে আহে সেইকাৰণে ইয়াত কি হয় উইণ্টাৰ মনচুনত এইটো চাইডে যিটো বতাহ যায় সেইফালৰ পৰা আহে আৰু এইটো চাইডে কি হয় বেছি মেক্সিমাম ৰেইনফল এইটো চাইডে হয় সাউথৰ ফালে তাৰমানে which mountain peak is the highest point of the Satpura range? Satpura range highest point হৈছে কি আপোনালোকে দেখিবলৈ পাইছে পিকচাৰ আৰু হৈছে অপচন বি ধূপগড় ধূপগড় হৈছে চবতকৈ এটা হাইয়েষ্ট পইণ্ট সাতপুৰা ৰেঞ্জৰ বেলেগ বেলেগ মাউণ্টেইন ৰেঞ্জ থাকে এখন আমাৰ অসমত যিটো ৰেঞ্জ আছে সেইটোৰ নাম কি ক'ব কমেণ্টত মাউণ্ট ধূপগড় ইজ লোকেটেড নিয়েৰ পঞ্চমাৰী ইন মধ্যপ্ৰদেশত আছে এইটো গুৰু শিখৰ ইজ দ্য হাইয়েষ্ট ইন দ্য আৰাভেলিৰ গুৰু হাইয়েষ্ট আৰু Kalsubai is the highest peak in the Maharashtra Western Ghatot. Kalsubai highest. The Bhangar type alluvial soil is the best characterized by two Bhangar type alluvial best আমি কেনেকৈ তাক ডেছক্ৰাইব কৰোঁ কেনেকৈ আমি ক'ব পাৰোঁ সেইটো হৈছে older হয় less fertile alluvium containing কাংকাৰ বহুত বেছি কাংকাৰ তাত পোৱা যায় আৰু কাংকাৰ নদীও তাত পোৱা যায় সেইটো ইয়াত কোৱা হৈছে খাদাৰ ইজ দ্য নিউ ইয়াৰ ফাইনাৰ যেনেকৈ ইয়াত খাদাৰ যিটো ইয়াত কোৱা হৈছে সেইটো বস্তু হৈছে নিউ ইয়াৰ এইটো অপশ্যন নম্বৰ এ নিউ ইয়াৰ ফাইন এণ্ড মাছ মোৰ ফাৰ্টাইল মানে খেতি বাতিৰ কাৰণে ভাল বুলি আমি কওঁ এলুভিয়াম ডিপজিটেড এভৰি ছিংগল ইয়েৰ বাই ফ্লাডিং ৰিভাৰ্ছ তাৰপিছত ভাংগাৰ ৰিপ্ৰেজেণ্টছ দ্য older deposits lying above the flood levels often containing hard calcium carbonate কাংকাৰ তো সেইটো কথা ইয়াত কোৱা হৈছে যে কোনটো মাটি কেনেকুৱা ধৰণৰ আমি তাৰ বয়সৰ অনুপাতে বা মানে কোনখন কেনেকুৱা ধৰণৰ তাত মাটি তাত ছেডিমেণ্ট তাত জমা হৈছে সেইটোৰ ওপৰত বেছ কৰি আমি ভাগ কৰিব তো ভাংগাৰ যিটো ভাংগাৰ টাইপ আছে সেইটোক আমি কি বুলি ক'ব পাৰোঁ সেইটোক আমি পুৰণা বুলি ক'ব পাৰোঁ আৰু বহুত বেছি ফাৰ্টাইল সেইটো নহয় এলুভিয়াম কণ্টেইনিং কাংকাৰ বেছি তাত পোৱা যায় নেক্সট ইয়াত কৈছে দ্য লিপুলেখ পাছ আমি পাছৰ কথা লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ লেপুলেখ পাৰ্ক ইজ এ ষ্ট্ৰেটেজিক ট্ৰাই জাংচন বৰ্ডাৰ পইণ্ট কানেক্টিং ইণ্ডিয়া উইথ তো লেপুলেখে কাৰ মাজত কানেক্ট কৰে সেইটো আমি আনচাৰটো হৈছে অপশ্যন নম্বৰ চি নেপাল আৰু চাইনা তো আপোনালোকে দেখিছে ইয়াত এইটো হৈছে লেপুলেখ পাছ এইটো নেপাল আৰু চাইনাৰ মাজত কানেক্ট কৰে located high in the Himalayas of Uttarakhand this pass is historically used by the pilgrims traveling to Mount Kailash যদি এই পাছটো হৈ যাব লাগিব and Lake Mansarovar it is highly sensitive and strategic geographical location for the international border obviously international border যদি আছে এইটো international border management বহুত এটা গুৰুত্বপূৰ্ণ হয় next which is the deepest landlocked and well protected port in which is the deepest আমাক লেণ্ডলক মানে হৈছে যে চাৰিওফালে লেণ্ড থকা চাৰিওফালে মাটি যদি আছে চাৰিওফালে মাটি যদি আগুৰি আছে তেতিয়াহ'লে এইটো লেণ্ডলক ডিপেষ্ট চবকে মানে গভীৰ মানে দ ৱেল প্ৰটেক্টেড পৰ্ট ইন ইণ্ডিয়া কোনটো পৰ্ট হয় সেইটো অপশ্যন বিশাখাপট্টনম লোকেটেড ক'ত আছে এইটো অন্ধ্ৰপ্ৰদেশত আছে আৰু এইটো মেইনলি প্ৰটেক্টেড ফ্ৰম অ'চেন ৱেভছ বাই চলিড ৰক ইজ ন'ন এজ ডলফিনছ নোজ বুলি কয় মানে সাগৰৰ পানীৰ পৰা এইটো বচাই ৰাখে Next, Hemis National Park. এইটো Hemis National Park famously globally for its high density of snow leopard বহুত পোৱা যায় আৰু এইটো আমাক ক'ত আছে সেইটো আমাক সুধিছে আনচাৰটো হৈছে লাডাখত আছে হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে লাডাখত আছে নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া বাই ছাৰ্ফেচ এৰিয়া লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় যদি আমি এৰিয়া ৱাইজ যদি ইট ইজ এ হাই এল্টিটিউড প্ৰটেক্টেড এৰিয়া লোকেটেড নৰ্থ ইন দ্য মেইন হিমালয়াছ অফাৰিং এ ইউনিক কোল্ড ডেজাৰ্ট ইক'চিষ্টেম তো আপোনালোকে এখন পিকচাৰখন দেখিয়ে গম পাইছে মানে which phenomenon is described as the difference in sea surface temperatures between the western and eastern Indian Ocean affecting the monsoon. তো আমাক সুধিছে যে তলৰ কোনটো ফিনমিনা যেনেকৈ ইয়াত এলনিনো আছে লানিনা আছে ইণ্ডিয়ান অ'চিয়ান টাইপল আছে তলৰ কোনটো ফিনমিনানে কি ডেছক্ৰাইব কৰে যে চি ছাৰ্ফেচৰ টেম্পাৰেচাৰ কথা সুধিছে আমাক দুটা জেগাত এটা হৈছে ৱেষ্টাৰ্ণ আনটো হৈছে ইষ্টাৰ্ণ ইণ্ডিয়ান অ'চিয়ানত তো ইণ্ডিয়ান অ'চিয়ান এটা হৈছে ৱেষ্টাৰ্ণৰ ফালে এটা হৈছে আমাৰ ইষ্টাৰ্ণৰ ফালে তো দুইটাতে যে ডিফাৰেঞ্চটো হয় কিহৰ ডিফাৰেঞ্চ ছাৰ্ফেচৰ টেম্পাৰেচাৰটো যে সাগৰৰ ছাৰ্ফেচত যিটো টেম্পাৰেচাৰ ডিফাৰেঞ্চ আছে সেইটো ডিফাৰেঞ্চ ক'ত আছে ৱেষ্টাৰ্ণ আৰু ইষ্টাৰ্ণৰ মানে ইষ্টৰ ফালে আৰু ৱেষ্টৰ ফালে কিহৰ ইণ্ডিয়ান অ'চিয়ানৰ তো সেইটোৱে আমাক কিহত ইম্পেক্ট কৰে মনচুনত আৰু আমি সেই ডিফাৰেঞ্চটো কিহৰ কোনটো ফিনমিনানৰ কাৰণে দেখিবলৈ আনচাৰটো হৈছে ইণ্ডিয়ান অ'চিয়ান ডাইপল
এইটো হৈছে কি এ পজিটিভ ইণ্ডিয়ান অ'চিয়ান ডাইপল জেনেৰেলি বুষ্ট মনচুন ৰেইনফল ইন এইটো পজিটিভলি যদি থাকে এইটোৱে আমাৰ কি কৰিব ৰেইনফলটো ইণ্ডিয়াত বেছি হ'ব মনচুন ৰেইনফলটো আৰু যদি নিগেটিভ যদি হয় তেতিয়াহ'লে আইঅ'ডি কেন ছাৰপ্ৰেছ ইট এক্টিং এজ এন এণ্টায়াৰলি ইণ্ডিপেণ্ডেণ্ট ছিষ্টেম ফ্ৰম দ্য পেচিফিক এলনিনো ত' এই দুটা কথা আপোনালোকে পাছত ভালকৈ মই বুজাম এলনিনো আৰু লানিনা আমি জাষ্ট কুৱেশ্যনৰ আনচাৰ ডিছক্ৰাইব কৰিছোঁ কাৰণ কেলে আমি প্ৰত্যেকটো বস্তুৰ কনচেপ্ট যদি মানে ডিছক্ৰাইব কৰিব যাওঁ এইটো বহুত দীঘলীয়া হ'ব আমি সেইটো থিয়ৰী ক্লাছত ডিছকাছ কৰিম যেতিয়া আমি পুৰা কমপ্লিট জিঅ'গ্ৰাফী আমি ডিছকাছ ঠিক আছে ইয়াত চাওক দ্য খেৰী বেল্ট ইন ৰাজস্থান ইজ হিষ্টৰিকেলি এণ্ড কমাৰ্চিয়েলি ফেমাছ ফৰ দ্য মাইনিং ত' খেৰী বেল্ট ৰাজস্থানৰ মেইনলি ইয়াত দেখিব আছে খেত্ৰী ত' এইটো কিহৰ কাৰণে মেইনলি ফেমাছ এইটো আমাক সুধিছে কোনটো মিনাৰেলৰ কাৰণে এইটো ফেমাছ আমাক এইটো হৈছে কি খেত্ৰী বেল্ট ত' এইটো হৈছে কপাৰ কপাৰ কাৰণে বহুত ফেমাছ খেত্ৰী বেল্ট হেজ বিন এ প্ৰাইম চ'ৰ্চ অফ কপাৰ চিন্স এনচিয়েণ্ট ডিজ বহুত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আৰু হোৱাইল জাৱাৰ ইন ৰাজস্থান জাৱাৰ ক'ত আছে ৰাজস্থানত আছে ইজ এ ফেমাছ ফৰ জিংক আৰু চিলভাৰ কাৰণে ফেমাছ আৰু খেত্ৰী মেইনলি কপাৰ কাৰণে ফেমাছ which type of vegetation is characterized by the presence of the pneumatophores breeding roots so pneumatophores হৈছে মেইনলি এনেকুৱা কিছুমান শিপা যেনেকুৱা আপোনালোকে দেখিছে এই শিপাখিনি আপোনালোকে দেখিছে আপুনি যদি কোনোবা যদি ৱেটলেণ্ডৰ ছাইডত মানে ধৰি লওক এখন ৱেটলেণ্ড আৰু ইয়াত আপোনালোকে মাটি আছে আৰু মাটিত আপোনালোকে দেখিব ইমানকণত মানুহ আপোনালোকে দেখিব যে কিছুমান গছৰ কি আছে শিপাবিলাক ওলাই আছে আৰু শিপাবিলাক সেইখিনি শিপা হয় কোনো ধৰণৰ ডাল নহয় আৰু সেই শিপাখিনি ওলাই থাকে আৰু সেইকাৰণে সেইখিনি কি বুলি কোৱা হয় ব্ৰিডিং ৰুটছ বুলি মানে উশাহ নিশাহ লোৱাৰ ব্ৰিডিং আৰু সেইখিনিক আমি কেনেকুৱা টাইপৰ আমি কোনটো ভেজিটেশ্যনত বা কোনটো টাইপত আমি কেৰেক্টাৰাইজ কৰিব পাৰোঁ কোনটো টাইপত আমি ভাগ কৰিব পাৰোঁ সেইটো হৈছে মেনগ্ৰোভ ফৰেষ্ট যেতিয়া আমি এনভাইৰনমেণ্ট ইক'লজি পঢ়িম কমপ্লিট তেতিয়া আমি এইখিনি ভালকৈ দিছোঁ মেনগ্ৰোভছ গ্ৰ' ইন হাইলি চেলাইন মাডি টাইডেল জ'নছ ৱেৰ ছইল অক্সিজেন ইজ ভাইটেলি নট pneumatophores physically grow upwards out of the mud to take oxygen যেনেকৈ মই কৈছোঁ যে মাটিৰ পৰা হেৰি ওলাই থাকে ডাইৰেক্টলি ফ্ৰম দ্য এয়াৰ ডিউৰিং ৰাইট ত' অক্সিজেন ডাইৰেক্ট ক'ৰ পৰা লয় এয়াৰৰ পৰা লয় লুনাৰ লেক আপোনালোকে পিকচাৰখন দেখিবলৈ পাইছে লুনাৰ লেক হুইচ ৱাজ ক্ৰিয়েটেড বাই মেচিভ হাইপাৰ ভেলচিটি মেটেৰাইড ইম্পেক্টৰ ফলত এইটো লেক আৰু এইটো ক'ত আছে আমাক সেইটো দিছে এইটো আছে মহাৰাষ্ট্ৰত আছে মানে কোনখন ডিষ্ট্ৰিক্টত আছে বুলধানা ডিষ্ট্ৰিক্ট নেক্সট দ্য মেইন চেণ্ট্ৰেল ট্ৰাষ্ট MCT ইজ এ মেজৰ জিঅ'লজিকেল ফল্ট লাইন ডেট ছেপাৰেট কোন দুটা বস্তুক ছেপাৰেট কৰে এইটোৱে সেইটো আৰু সেইটোৱে কৰে দ্য গ্ৰেটাৰ হিমালয়াছক আৰু লেচাৰ হিমালয় ইয়াত পাব আপোনালোকে গ্ৰেটাৰ হিমালয় লেচাৰ হিমালয় হয়নে শিৱালিক এইবিলাক পাব ত' এই দুটা বস্তুক ছেপাৰেট কৰে কোনে ছেপাৰেট কৰে দ্য মেইন চেণ্ট্ৰেল ট্ৰাষ্টে দ্য হিমালয়াছ আৰ ডিভাইডেড বাই লংগিটিউডিনেল ফল্ট লাইনছ মানে দ্য মেইন বাউণ্ডেৰী ফল্ট হৈ গ'ল ছেপাৰেট কি কৰে লেচাৰ হিমালয় আৰু শিৱালিকৰ কথা কৈছিলোঁ আউটাৰ শিৱালিক সেইবিলাক ছেপাৰেট কৰে দ্য মেইন বাউণ্ডেৰী ফল্টে ঠিক তেনেকৈ MCT মেইন চেণ্ট্ৰেল ট্ৰাষ্ট এইটোৱেও ছেপাৰেট কৰে গ্ৰেটাৰ হিমালয় আৰু which of the following rivers is not a tributary of the Krishna river কৃষ্ণা ৰিভাৰ তলৰ কোনখন কৃষ্ণা ৰিভাৰ ট্ৰিবিউটৰী ইন্দ্ৰাৱতী ইন্দ্ৰাৱতী is a major tributary of Godavari river গোদাবৰী ৰিভাৰ ছিষ্টেমৰ ট্ৰিবিউটৰী হয় কৃষ্ণৰ নহয় ঠিক আছে ইন্দ্ৰাৱতী কথা কৈছোঁ দ্য তুংগাভদ্ৰা এণ্ড ভীমা আৰ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰীজ অফ দ্য কৃষ্ণা ক্ষেত্ৰত যদি তুংগাভদ্ৰা আৰু ভীমা লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ কৃষ্ণা while the Musi river flows directly through Hyderabad নেক্সট ইয়াতে আমাক এটা ৱেটলেণ্ডৰ কথা কৈছে যেনেকৈ ধৰি লওক দ্য আষ্টামুডি ৱেটলেণ্ড সেইটো আমি যেনেকৈ ধৰি লওক কোনখন মানে ক'ত পোৱা যায় সেইটো আমাক সুধিছে এন এষ্টুৱেৰী কেৰেক্টাৰাইজ বাই 8 ডিষ্টিংক্ট ব্ৰাঞ্চেছ মেইনলি ক'ত আমাক পোৱা যায় সেইটোৱে আমাক সুধিছে সেইটো হৈছে কেৰেলাত পোৱা যায় মানে অষ্ট মানে হৈছে কি অষ্ট মানে হৈছে 8 ব্ৰেডছ 8 কোনছ 8 ব্ৰেড মানে 8 ব্ৰেডছ বুলি ক'ব পাৰি 8 কোনছ বুলি ক'ব পাৰি ইন মালিয়ালম পাৰফেক্টলি ডেছক্ৰাইবিং ইটছ টপোগ্ৰাফি ত' মেইনলি কাৰ কেনেকুৱা শ্বেপ সেইটোৰ ওপৰত বেছ কৰি ইট ইজ দ্য গেটৱে টু দ্য ফেমাছ বেকৱাটাৰ্ছ অফ কেৰেলা এণ্ড ইজ প্ৰটেক্টেড ৱেটলেণ্ডছ আণ্ডাৰ ৰামচাৰ কনভেনশ্যনৰ কথা আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ মানে কিয় ৰামচাৰ কনভেনশ্যন এতিয়া চাইন হৈছিলে ক'ত চাইন হৈছিল which Indian state share its international border with 3 distinct countries নেপাল ভূটান আৰু চাইনা নেপাল ভূটান আৰু চাইনাৰ লগত কোনখন ভাৰতৰ কোনখন ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰে সেইটো ছিকিম ছিকিম আপোনালোকে দেখিছে এইখন হৈছে ছিকিম আৰু এইফালে চাইনা আছে এইফালে নেপাল আছে এইফালে ঠিক আছে ছিকিম ইজ এ ষ্টেট কমপ্লিটলি লেণ্ডলক বাই দিছ 3 ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ
কমপ্লিটলি লেণ্ডলক মানে যেনেকৈ মই অলপ আগত কৈছিলোঁ যে মাটিৰে আগুৰা, চাৰিওফালে মাটিৰে আগুৰা, গোটেই বৰ্ডাৰৰ মাটি কানেক্ট হৈ আছে। এনেকৈ আমাৰ ধৰি লওক অসম। অৰুণাচল প্ৰদেশৰ লগত বৰ্ডাৰ আছে ভূটান, চাইনা আৰু ম্যানমাৰ। ৱেষ্ট বেংগল বৰ্ডাৰৰ লগত আছে নেপাল, ভূটান আৰু দ্য চিয়াচিন গ্লেচিয়াৰ, দ্য লংগেষ্ট গ্লেচিয়াৰ ইন দ্য হিমালয়াছ এণ্ড দ্য হাইষ্ট বেটলফিল্ড অন আৰ্থ ইজ লোকেটেড ইন দ্য ক'ত আছে মেইনলি আমাক সুধিছে যে চিয়াচিন গ্লেচিয়াৰটো ক'ত আছে সেইটো আছে কাৰাকোৰাম ৰেঞ্জত আছে কাৰাকোৰাম পাছৰ কথা আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ ইট লাইজ ইন দ্য এক্সট্ৰিম ইষ্টাৰ্ণ কাৰাকোৰাম ৰেঞ্জ জাষ্ট নৰ্থ ইষ্ট অফ দ্য পইণ্ট হুৱেৰ দ্য লাইন অফ কণ্ট্ৰল তাৰমানে LOC বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান এণ্ডছ তাতে গ্লেচিয়াৰ নেক্সট কৈছে বাৰ্চান্স আৰ ইউনিক জিঅ'মৰ্ফিক ফিচাৰ্ছ প্ৰাইমেলি এছ'চিয়েটেড উইথ এইটো আপোনালোকে দেখিবলৈ পাইছে যেনেকৈ এইটো দেখিয়ে গম পাইছে যে এইটো জড়িত উইণ্ড ডিপজিশ্যন এইটো দেখিয়ে গম পাইছে এইটো ডেজাৰ্ট হয়নে মৰুভূমি আৰু মৰুভূমিত যেতিয়া বতাহ বলিব যেনেকৈ আপোনালোকে দেখিছে যে বহুত যেতিয়া বতাহ বলি থাকে পানী বহুত লৰি থাকে আৰু পানীখিনি এনেকুৱা হৈ যায় হয়নে ঠিক তেনেকৈ ইয়াতো মৰুভূমিত যেতিয়া বতাহ হ'ব তেতিয়া বতাহেও কি কৰিব ডিপজিট কৰিব তাৰমানে বেলেগৰ পৰা বালি আনি বেলেগৰ পৰা বেলেগ ছেডিমেণ্ট আনি পেলাই ইয়াত কি কৰিব ডিপজিট কৰিব সেইখিনিকে কি বুলি কোৱা হয় বাৰ্কান্স বুলি কোৱা হয় ইউনিক জিঅ'মৰ্ফিক ফিচাৰ নেক্সট PT and marshy soils highly acidic and rich in organic matter তো দুটা সয়েলৰ কথা কোৱা হৈছে এটা হৈছে PT আৰু এটা হৈছে মাৰ্চি তো এইটো বহুত কি হয় এচিডিক হয় আৰু অৰ্গেনিক মেটাৰ বহুত হাই থাকে ইয়াত এইটো আৰু লোকেলি ন'ন এজ কাৰি বুলি লোকেলি জনা যায় এই কোনখন ডিষ্ট্ৰিক্টত পোৱা যায় সেইটো হৈছে কোট্টায়াম কেৰেলা ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ সয়েল পোৱা যায় ইন দ্য কোট্টায়াম ৰিজন অফ কেৰেলা দিজ ডাৰ্ক হেভি এচিডিক সয়েলছ আৰ কল্ড কাৰি তাত কোৱা এইটো কাৰি বুলি কোৱা হয় The Tropic of Cancer আপোনালোকে গম পায় passes through which of the following plateau region effectively dividing it. তো ট্ৰপিক অফ কেঞ্চাৰ কোনটো প্লেটুৰ মাজে পাৰ হয় আমাক যেনেকৈ আমি মানে কোনখন কাণ্ট্ৰিৰ মাজে পাৰ হৈ যায় সেইটো আমাক সোধা নাই আমাক সুধিছে যে প্লেটুৰ কথা সুধিছে সেইটো হৈছে মালৱা প্লেটু দ্য ট্ৰপিক অফ কেঞ্চাৰ সেইটো হৈছে 23.5 ডিগ্ৰী নৰ্থ কাটছ ৰাইট এক্ৰছ চেণ্ট্ৰেল ইণ্ডিয়া ক্ৰছ কৰি পাছিং ডাইৰেক্টলি থ্ৰু দ্য মালৱা প্লেটু ইন দ্য মধ্য প্ৰদেশ নেক্সট In the context of the Indian monsoon কনটেক্সটৰ ক্ষেত্ৰত what does the term monsoon break refer to? তো মনচুন আৰু ব্ৰেক মানে গম পাইছে যে যেতিয়া আমি যেনেকৈ আমি ব্ৰেক লওঁ আমাৰ ক্লাছৰ পিছত ব্ৰেক থাকে তো সেইটো হৈছে যদি ৰৈ যায় তো মনচুনৰ টাইমত যেতিয়া ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি ড্ৰাই স্পেল লাষ্টিং ফৰ ফিউ ডেজ ড্ৰাই স্পেল মানে হৈছে যেতিয়া বৰষুণ নিদিয়ে ছাপ'জ তেতিয়া পিক মনচুন ছিজনত যেতিয়া মানে ইমান কেইবাদিনলৈ বা সপ্তাহৰ জুৰি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে সেইটো কি হয় মনচুন ব্ৰেক বুলি কোৱা হয় আৰু ইয়াত বেলেগ মনচুন ফিনমিনা আছে ইয়াৰ কাৰণে আমি গোটেই ইণ্ডিয়াৰ যিটো মনচুন ইণ্ডিয়ান মনচুনৰ গোটেই থিয়ৰিটো আমি পঢ়িবই লাগিব মানে মনচুন থ্ৰ' বুলি কোৱা হয় এটা অফ শ্বু থ্ৰ' বুলি আছে তো চিম্পলি আপোনালোকে এইটোৱে জানি থওক যে মনচুন ব্ৰেক মানে হৈছে যেতিয়া ড্ৰাই স্পেল লাষ্টিং ফৰ ডেইজ অৰ উইক ডিউৰিং দ্য পিক মনচুন ছিজন তাৰমানে হৈছে যে বৰষুণ যেতিয়া মাজতে ৰৈ যেতিয়া যায় কিহৰ কাৰণে ৰৈ যায় কেনেকৈ ৰৈ যায় সেইটো আমি মানে থিয়ৰী ক্লাছত ডিছকাছ কৰিম দ্য হাইষ্ট পিক অফ দ্য হিমালয়া ষ্ট্ৰিক্টলি উইদিন দ্য আনডিছপিউটেড টেৰিটৰী অফ ইণ্ডিয়া ইজ তো ইয়াত আমাক কৈছে যিটো আমাৰ হিমালয়াৰ যিটো হাইষ্ট পিক সেইটো আমাৰ কোনো ধৰণৰ ডিছপিউট থকা আমাৰ ইণ্ডিয়াৰ যিটো টেৰিটৰীৰ ভিতৰত কোনটো আছে সেইটো আমাক সুধিছে হাইষ্ট পিক আমি লাষ্ট ক্লাছতো ডিছকাছ কৰিছোঁ সেইটো হৈছে কাঞ্চনজুংঘা আমাৰ ছিকিমত আছে হাইষ্ট পিক ইন ইণ্ডিয়া এণ্ড থাৰ্ড হাইষ্ট ইন দ্য ৱৰ্ল্ড K2 যিটো হৈছে সেইটো ছেকেণ্ড হাইষ্ট বাট ইট ইজ লোকেটেড ইন দ্য কাৰাকোৰাম ৰেঞ্জ ইন পাকিস্তান অকুপাইড পিঅ'কেত আছে K2 হয়নে K2 যদিও ছেকেণ্ড হাইষ্ট হয় সেইটো পিঅ'কেত আছে পাকিস্তান অকুপাইড কাশ্মীৰত নান্দা দেৱী হৈছে ছেকেণ্ড হাইষ্ট পিক এণ্টায়াৰলি ইন ইণ্ডিয়া উত্তৰা তো এইকেইটা হৈছে আমাৰ এই 30টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিলোঁ মই ভাবিছোঁ আপোনালোকে আজি আমি যি ডিছকাছ কৰিলোঁ ভালদৰে বুজি পাইছে যদিহে কিবা ডাউট থাকে কমেণ্ট কৰি নিশ্চয় জনাব ইয়াৰ PDF টো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব যদিহে ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান